Hello everyone and welcome back to Math Bold Master. তো আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো প্ৰিভিয়াস 4টা সেশনত আমি কথা পাতিছিলো এডিটিভ আইডেন্টিটি ওপৰত, তাৰপিছত আমি কথা পাতিলো ক্লোজাৰ প্ৰপাৰ্টি ফৰ এডিশন, সাবট্ৰাকশন ফৰ ইন্টিজাৰ্স এণ্ড হোল নাম্বাৰসও আছিলে। তাৰপিছত আমি এছ'চিয়েটিভ ল অফ এডিশন আৰু কমিউটেটিভ ল অফ এডিশন এইখিনিৰ বিষয়ে আমি ভালদৰে কথা পাতিছিলো। তো আজিৰ সেশনত আমি কি কৰিম, এটা প্ৰেক্টিস সেশন কৰিম। তো ইয়াতে আমাৰ টোটাল 4টা কোৱেশ্চন থাকিব। তো এই প্ৰেক্টিস সেশনটো আমাৰ কমিউটেটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টিজ অফ এডিশন উইথ ইন্টিজাৰ্স যিখিনি শিকিলো তাৰে ওপৰত আমি প্ৰেক্টিস কৰিম। তো ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। ঠিক আছে, তো এইটো হৈছে আমাৰ ফাৰ্ষ্ট প্ৰব্লেম। Which expressions are equivalent to -23 plus 16 minus ব্ৰেকেটৰ ভিতৰত আছে -9? তো ইয়াতে আমাক এটা এক্সপ্ৰেছন দিয়া আছে, এটোৰ নিচিনা সেম টু সেম আৰু এক্সপ্ৰেছন আছে এ বি সি ডি, যিকোনো দুটা হ'ব পাৰে ইয়াতে, কাৰণ কৈছে চুজ টু আনসাৰ্স। ঠিক আছে, তেনেহ'লে আমি এইটো হোৱাইট বৰ্ডলৈ লৈ যাওঁ। আমাৰ যোনটো এক্সপ্ৰেছনটো দিয়া আছে যোনটো হৈছে -23 plus 16 মাইনাছ, এতিয়া ব্ৰেকেটৰ ভিতৰত আছে -9। এতিয়া এটা বস্তু আমি কি কৰিম, ইয়াতে আকৌ আমি ভালকৈ যদি লিখো, এইটো হৈ গ'ল -23 প্লাছ 16। এতিয়া এই মাইনাছ আৰু এই মাইনাছ যোনটো আছে এই দুটা মাল্টিপ্লাই হৈছে, কাৰণ ব্ৰেকেটৰ ভিতৰত থকা মানে হৈছে এইটো মাল্টিপ্লাই হৈছে। তো আমি জানো মাইনাছক যেতিয়া আমি মাইনাছৰ লগত মাল্টিপ্লাই কৰোঁ তো আমাৰ আনসাৰ হৈ যায় পজিটিভ। তো সেইকাৰণে মাইনাছ আৰু এই মাইনাছটো মাল্টিপ্লাই হৈ পেলাই আমাক দিব +9। তো তাৰ মানে -23 প্লাছ 16 মাইনাছ -9ক আমি এনেকাকৈ লিখিব পাৰোঁ, কথাটো একেই হ'ব। এতিয়া চাওঁ এনেকা যদি কিবা এক্সপ্ৰেছন আছে, তো প্ৰথম এক্সপ্ৰেছনত আছে -23 প্লাছ 16 প্লাছ -9। এতিয়া এইটোক আমিতো এনেকাও লিখিব পাৰিলোহেঁতেন -23 প্লাছ 16। এতিয়া ইয়াতে আছে প্লাছ আৰু কিন্তু ব্ৰেকেটৰ ভিতৰত আছে -9। তো আমি জানো প্লাছ আৰু যদি মাইনাছক যদি আকৌ মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ আনসাৰটো আহে মাইনাছত। তো সেইকাৰণে এই প্লাছ আৰু এই মাইনাছ মাল্টিপ্লাই হৈ পেলাই আমাক দিব -9। ঠিক আছে, বাট আমি কি পাইছোঁ -23 প্লাছ 16 প্লাছ 9। তো তাৰ মানে আমাৰ অপশ্যন এইটো হ'ব নোৱাৰে। নেক্সট আমি চাওঁ -23 প্লাছ 9 প্লাছ 16 আছে, বাট আমি কি পাইছোঁ, আমি পাইছোঁ -23 প্লাছ 16 প্লাছ 9। তো এইটো আৰু বি ছেম টু ছেম হয়নে নাই? ইয়েছ, এইটো আৰু এইটো ছেম টু ছেম হ'ব, বিকজ আমাৰ কি আছিলে এডিশ্যনত আমি কওঁ যে কমিউটেটিভ হয়, তাৰমানে 16ৰ জেগাত আমি 9টো লিখিম আৰু 9ৰ জেগাত আমি 16 লিখিম। তো এইটোকেতো কোৱা হয় কমিউটেটিভ ল অফ এডিশ্যন। তো সেইকাৰণে আমাৰ বিটো হ'ব এটা ৰাইট আনসাৰ। ঠিক আছে, নেক্সটটোত আহি যাওঁ। নেক্সটটোত আছে -23 প্লাছ ব্ৰেকেটৰ ভিতৰত আছে -9 প্লাছ 16। তো আমি কি কৰিম, এই ব্ৰেকেটটো গুচাবলৈ চেষ্টা কৰিম। তো এইটোক আমি এনেকৈ লিখিম -23, এইবাৰ প্লাছ মাল্টিপ্লাই হৈছে মাইনাছৰ লগত, ছেম টু ছেম কেছ, প্লাছ আৰু মাইনাছ যেতিয়া মাল্টিপ্লাই হয় মাইনাছ হৈ যায়। তো এইটো হৈ গ'ল -9 প্লাছ 16। ঠিক আছে, এইটোতো এইটো এক্সপ্ৰেছনৰ নিচিনা হৈ গ'ল, জাষ্ট কি কৰিছে আমি প্লাছ 16টো পিছত দেখিছে -9টো আগত লিখিলে। তো এইটো আৰু এইটোতো ছেম হয়, তো অবভিয়াছলি যিহেতু এটো ৰং হয় চিটো ৰঙেই হ'ব। এনিৱেজ এইটো এনেও মেটচ কৰাই নাই ইয়াৰ লগত। এতিয়া আমি আহি যাওঁ লাষ্টটোলৈ। লাষ্টত আছে আমাৰ -23 প্লাছ 16 প্লাছ 9, আমি এইটোৱে পাইছিলোঁ। তো তাৰ মানে আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব। তো বি আৰু ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ। বি আৰু ডি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। ঠিক আছে, তো এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। তো এইবাৰ আকৌ এটা ডিফাৰেণ্ট এক্সপ্ৰেছন দি আছে -13 মাইনাছ ব্ৰেকেটৰ ভিতৰত আছে -12 প্লাছ 2, আৰু 4টা অপশ্যন আছে, ইয়াৰে ভিতৰত দুটা কাৰেক্ট হ'ব। তো এইটো আমি চিলেক্ট কৰিব লাগিব। ঠিক আছে, তো প্ৰথমতে আমি কি কৰিম, আমাৰ অৰিজিনেল এক্সপ্ৰেছনটো লিখি লওঁ। তো আমাক দিয়া গৈছে -13 মাইনাছ ব্ৰেকেটৰ ভিতৰত আছে -12 প্লাছ 2। তো আমি কি কৰিম, সদায় লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ আমি যাম, ৰিড কৰিম। তো প্ৰথমতে আছে আমাৰ -13, তো -13টো -13 থাকিব। এতিয়া নেক্সটত আছে মাইনাছ, কিন্তু ব্ৰেকেটৰ ভিতৰত আছে -12। তো আমি জানো মাইনাছ ব্ৰেকেটৰ ভিতৰত যদি মাইনাছ থাকে তাৰমানে এই দুটা মাইনাছ মাল্টিপ্লাই হৈছে। তো মাইনাছ মাল্টিপ্লাই টু মাইনাছ হৈ যাব আমাৰ প্লাছ। তো আমাৰ তাত থাকি গ'ল এতিয়া +12 প্লাছ 2। তাৰমানে আমাৰ যোনটো অৰিজিনেল এক্সপ্ৰেছনটো আছে এইটো আমি ব্ৰেকেট যদি গুচাই দিওঁ আমি পাম -13 প্লাছ 12 প্লাছ 2। ঠিক আছে, এতিয়া আমাৰ ফাৰ্ষ্ট এক্সপ্ৰেছনটোলৈ আহি যাওঁ যোনটো অপশ্যনত দিয়া আছে। তো এইটো যদি আমি ব্ৰেকেটটো গুচাই দিওঁ তেনেহ'লে আমাৰ প্ৰথমতেতো -13 থাকিব। এইবাৰ আছে প্লাছ ব্ৰেকেটৰ ভিতৰত আছে -12। চ' প্লাছ আৰু মাইনাছ মাল্টিপ্লাই হৈ পেলাই আমাক দিব মাইনাছ। তো আমি পাই গ'লোঁ -12
আৰু ইফালে আছে আমাৰ +2 এইটোতো মেচ হোৱা নাই আমাৰ এক্সপ্ৰেছনৰ লগত তো এইটো হৈ যাব আমাৰ ৰং ঠিক আছে নেক্সট এক্সপ্ৰেছনত দি আছে এতিয়া ব্ৰেকেটৰ ভিতৰত আছে তো আমি এইটো দুবাৰ কৰিব লাগিব প্ৰথমতে আমি মেইন ব্ৰেকেটৰ ভিতৰত যোনটো ব্ৰেকেট আছে সেইটোক সিম্পলিফাই কৰিলো আমাৰ তাত আছে -13 প্লাছ -12 তাৰমানে এইটো হৈ যাব -12 আৰু বাহিৰত আছে আমাৰ +2 আকৌ এতিয়া যদি আমি এই ব্ৰেকেটটো গুচাই দিওঁ তেনেহ'লে আমি পাম -13 -12 +2 তো -13 -12 +2 আমাৰ তাত -13 আৰু +2 টো মেচ হৈছে বাট এই +12 জেগাত আমি পাইছোঁ -12 তো তাৰমানে আমাৰ বিটো ইনকাৰেক্ট হ'ব ঠিক আছে তো এতিয়া দুটাই অপশ্যন বাছি গ'ল তো আৰু এইটো যেহেতু প্ৰব্লেমত কৈ দিছে চুজ টু আনচাৰ অবভিয়াছলি অট'মেটিকেলি ই আৰু বিটো যদি নহয় চি আৰু ডিয়ে হ'ব বাট আমি এইটো কনফাৰ্ম কৰিলোঁ এতিয়া চিত কি আছে চিৰ যদি আমি ব্ৰেকেটটো গুচাই দিওঁ তেনেহ'লে আমাৰ থাকিব -13 +12 আৰু ইয়াতে আছে আমাৰ +2 তো অবভিয়াছলি এইটোৰ লগত মেচ হৈ আছে তো আমাৰ চিটো কাৰেক্ট হয় আৰু অবভিয়াছলি ডিটো আমাৰ কাৰেক্ট হ'ব তো এইটো প্ৰব্লেমত অপশ্যন চি আৰু অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব তো অপশ্যন চি এণ্ড অপশ্যন ডি কাৰেক্ট হৈ যাব তো এইটো আমি চেক কৰি ল'লোঁ ঠিক আছে তোমালোকে যদি বিচাৰা ইয়াতে ষ্টেপছখিনিও চাই ল'ব পাৰা খান একাডেমি কেনেকৈ আনচাৰ দিছে এইখিনিও ষ্টেপছবোৰ ইচ এণ্ড এভৰি ষ্টেপছ ইয়াতে ভালদৰে এক্সপ্লেইন কৰা হৈছে আৰু যদি কনফিউজন থাকে বোলে কমিউটেটিভ আৰু এছ'চিয়েটিভ প্ৰপাৰ্টি কি হয় তো সেইবোৰো ইয়াতে ভালকৈ ডিটেইলছত দিয়া থাকে তো কমিউটেটিভ প্ৰপাৰ্টি অফ এডিশ্যন হৈছে য'ত আমি অৰ্ডাৰ চেঞ্জ কৰি দিওঁ যেনেকৈ -4 + 2 লিখোঁ প্লাছ বা 2 + -4 লিখোঁ কথাটো একেই হৈ যায় ঠিক তেনেকৈ এছ'চিয়েটিভ প্ৰপাৰ্টি অফ এডিশ্যনৰ বিষয়েও দিয়া আছে তো ইয়াতে চববোৰ বস্তু আছে ডিটেইলছত তো পেৰেণ্থেচিছ কিয় থাকে এইবোৰ চব কথা লিখা আছে তো তোমালোকে ইয়াতো চাই ল'ব পাৰা মইতো বুজাই দিছোঁ ষ্টিল যদি কিবা এটা কনফিউজন থাকে এইটো কৰি থকা সময়ত ইয়াতে চাব পাৰিবা চববোৰ ডিটেইলত লিখা থাকিব ঠিক আছে তো ইয়াতে মই এটা বস্তু পইণ্ট আউট কৰিলোঁ আমি জেনেৰেলি ব্ৰেকেট কিয় ইউজ কৰোঁ কাৰণ যদি -13 -12 এনেকৈ লিখোঁ এইটো দেখাত বহুত বেয়া দেখে তো সেইকাৰণে আৰু কনফিউজনো হ'ব পাৰে তো সেইকাৰণে আমি কি কৰোঁ ইয়াতে এই কনফিউজন গুচাবৰ কাৰণে আমি ইয়াতে এনেকুৱাকৈ ব্ৰেকেটৰ ভিতৰত যদি দুবাৰ মাইনাছ আছে বা প্লাছ মাইনাছ আছে আমি সদায় এইটো ব্ৰেকেট ইউজ কৰোঁ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটো লৈ তো আমাৰ দিছে এবাৰ এক্সপ্ৰেছন 13 - -2 -6 ঠিক আছে তো এইটোক আমি এনেকৈ লিখিব পাৰিম 13 তো মাইনাছ আছে ব্ৰেকেটৰ ভিতৰত -2 আছে চ' এই মাইনাছ আৰু এই মাইনাছ এড হৈ মাল্টিপ্লাই হৈ পেলাই আমাক দিব প্লাছ তো আমাৰ তাত থাকি গ'ল 2 - 6 তো এইটো হৈ গ'ল আমাৰ অৰিজিনেল এক্সপ্ৰেছন তো 13 + 2 - 6 আমাক ইয়াতে দিয়া আছে অপশ্যন নম্বৰ এ -2 + 13 তো এইটোক আমি লিখি ল'ব পাৰিম যে -2 + 13 আৰু ইয়াতে আছে প্লাছ আৰু মাইনাছ তো প্লাছ আৰু মাইনাছ হৈ যাব আমাৰ -6 ঠিক আছে তো এইটো মেচ কৰি চাওঁ এই +13 আছে ইয়াতে আছে আমাৰ +13 একচুৱেলি যেতিয়া আমাৰ একো দিয়া নাথাকে ফ্ৰণ্টত যদি একো দিয়া নাথাকে এইটো অট'মেটিকেলি আমি প্লাছ বুলি কওঁ আৰু যদি মাইনাছ থাকে তো অবভিয়াছলি মাইনাছেই হ'ব যেতিয়া একো দিয়া নাথাকে এইটো সদায় +13 বুলি ক'ব তো +13 আছে তো এইটোত আমি +13 পাই আছোঁ ঠিকে আছে নেক্সটটোত লাগে আমাক +2 বাট আমাৰ ইয়াতে আছে -2 তো অবভিয়াছলি আমাৰ অপশ্যন এ হ'ব নোৱাৰে দেন অপশ্যন বি তো অপশ্যন বিটো হৈ যাব 13 প্লাছ আৰু -2 আছে তো এইটো হৈ যাব -2 এইফালে আছে প্লাছ আৰু এইফালে আছে -6 তো আমি পাই যাম -6 অবভিয়াছলি মেচ হোৱা নাই অকল 13টো মেচ হৈছে +2 লাগিছিলে বাট আমি পাইছোঁ -2 -6 লাগিছে -6টো আছে বাট এই +2টো মেচ হোৱা নাই তো অবভিয়াছলি অপশ্যন বিও হ'ব নোৱাৰে তো দুটাই অপশ্যন বাচি গ'ল বাট ষ্টিল আমি এইটো চাই লওঁ ভালকৈ তো এইটোক আমি লিখিব পাৰিম 2 + 13 -6 তো ইয়াতে আমি কি ইউজ কৰিছোঁ কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিছোঁ তো প্ৰথমতে 13 আছে বাট আমি এইটো 13টো লিখিলোঁ ছেকেণ্ডত আছে +2 বাট এইটো আমি ফাৰ্ষ্টত লৈ লওঁ 2 + 13 ৰাইট যা হেৰি কৰিলোঁ ইয়াৰ অৰ্ডাৰটো আমি চেঞ্জ কৰিলোঁ আৰু এইটো আছে -6 তো এইটো ইয়াৰ লগত মেচ হৈ আছে য়েছ অপশ্যন চি ইজ কাৰেক্ট নেক্সট আছে আমাৰ 13 + 2 এইফালে আছে প্লাছ আৰু এইফালে আছে -6 তো প্লাছ আৰু -6 হৈ যাব আমাৰ -6 তো ইয়াতে আমাৰ যোনটো অৰিজিনেল এক্সপ্ৰেছন আছিলে 13 + 2 - 6 সেইটো মেচ হৈ আছে অপশ্যন ডি লগত তো চি আৰু ডি হৈ যাব আমাৰ কাৰেক্ট অপশ্যন ঠিক আছে এইটো হৈ গ'ল এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ which expressions are equivalent to 2 - 6 - 15 ঠিক আছে তো আমি এইটো কৰি লওঁ অপশ্যন এত আছে অপশ্যন এটোক আমি প্ৰথমতে চিম্প্লিফাই কৰি লিখি লওঁ তো এইটো হ'ব 2 তাৰপিছত আছে -6 তো মাইনাছ ব্ৰেকেটৰ ভিতৰত -6 তো এই মাইনাছ আৰু মাইনাছ মাল্টিপ্লাই হৈ আছে তো আমাক দিব +6 2 + 6 আৰু এইফালে আছে প্লাছ আৰু এইফালে মাল্টিপ্লাই হৈছে -15 লগত
তো প্লাছ আৰু মাইনাছ হৈ যাব আমাৰ -15 ঠিক আছে এতিয়া আমি মেটচ কৰি লওঁ 2 আছে তো একো নাই মানে তো একচুৱেলি +2 হয় 2 আৰু 2 মেটচ হৈ আছে -6 আছে বাট আমি পাইছোঁ +6 তো তাৰমানে A ৰিজেক্ট হৈ গ'ল নেক্সট এতিয়া আমি আহি যাওঁ B লৈ বিৰ এক্সপ্ৰেশ্যনটো আমি লিখি ল'ম ৰিৰাইট কৰি ল'ম 2 প্লাছ আৰু এইফালে ব্ৰেকেটত -6 আছে 2 আৰু ব্ৰেকেটৰ -6টো হৈ যাব আমাৰ -6 আৰু প্লাছ আৰু -15 হৈ যাব আমাৰ -15 এক্সেক্টলি যোনটো আমাৰ অৰিজিনেল এক্সপ্ৰেশ্যন তাৰ লগত মেটচ হৈ আছে তাৰমানে বিটো কাৰেক্ট হ'ব নেক্সট এতিয়া আমি আহি যাওঁ অপশ্যন চি লৈ তো অপশ্যন চিত আছে আমাৰ অলপ কেয়াৰফুলি কৰিব লাগিব অপশ্যন চিটো মই ইয়াতে কৰি লওঁ 2 মাইনাছ কাৰণ ইয়াতে আমাৰ বহুত ব্ৰেকেটছ আছে তো যোনটো মেইন ব্ৰেকেটছ আছে সেইটো আমি নোট ডাউন কৰি লওঁ ঠিক আছে সেইটো আমি এতিয়া টাচ নকৰোঁ ইয়াতে আছে ব্ৰেকেটৰ ভিতৰত -6 বাট যিহেতু ফ্ৰণ্টত একো নাই মানে আমি অট'মেটিকেলি এইটো প্লাছ ক'ব পাৰোঁ চ' প্লাছ আৰু মাইনাছ হৈ যায় আমাৰ মাইনাছ তো এইটো হৈ যাব আমাৰ -6 তাৰপিছত আছে প্লাছ আৰু এইফালে আছে মাইনাছ তো এইটো হৈ গ'ল আমাৰ -15 ঠিক আছে এতিয়া আমি এই ডাঙৰ ব্ৰেকেটটোক খুলিব লাগিব ইয়াতে আমি বহুত কেয়াৰফুলি কৰিব লাগিব চ' 2 এতিয়া মাইনাছ এই ব্ৰেকেট যেতিয়া খুলি দিম এই মাইনাছটো কি হৈ যাব কাৰণ এইটো মাইনাছ আৰু এইটো মাইনাছৰ লগত কি হৈ আছে মাল্টিপ্লাই হৈছে তো মাইনাছ মাইনাছ প্লাছ হৈ যাব এইটো হৈ গ'ল আমাৰ +6 তাৰপিছত আকৌ এই মাইনাছটো এই মাইনাছৰ লগতো মাল্টিপ্লাই হৈ আছে ৰাইট এই মাইনাছটো ইয়াৰ লগতো হৈ আছে আৰু ইয়াৰ লগতো মাল্টিপ্লাই হৈছে তো এইটো হৈ যাব আমাৰ +15 চ' 2 + 6 + 15 হে পালোঁ তো 2 -6 - 15 লাগিছিলে তো তাৰ মানে আমাৰ অপশ্যন চিটো হৈ যাব ভুল তো যেহেতু দুটা আনচাৰ লাগে অবভিয়াছলি অপশ্যন ডিটোৱে কাৰেক্ট হ'ব বাট আমি এইটো ভেৰিফাই কৰি লওঁ ঠিক আছে তো মই এইখিনি ইৰেজ কৰি দিওঁ এতিয়া আমি চাওঁ অপশ্যন ডিটো তো আমি 2টো প্ৰথমতে লিখি ল'লোঁ প্লাছ মেইন ব্ৰেকেটৰ ভিতৰত চাম -6 আছে আৰু একো যদি নাই ফ্ৰণ্টত থাকিব প্লাছ চ' প্লাছ আৰু -6 হৈ যাব আমাৰ -6 তাৰপিছত এই প্লাছ আৰু -15 হৈ যাব আমাৰ -15 তো লাকিলি আমাৰ যিহেতু এবাৰ প্লাছ চাইন আছে কোনো প্ৰব্লেম নাই চ' প্লাছ চাইন থাকিলে ভিতৰৰ চাইনবোৰ যেনেকুৱা থাকে তেনেকৈ থাকিব তাৰমানে -6ৰ জেগাত আমি -6 লিখিম আৰু -15ৰ জেগাত -15 লিখিম তো হৈ গ'ল মেটচ হৈ গৈছে তো তাৰমানে বি আৰু ডি আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো আমি প্ৰেক্টিছ প্ৰব্লেম কেইটামান ছল্ভ কৰিলোঁ অন কমিউটেটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টিজ অফ এডিশ্যন উইথ ইণ্টিজাৰ্ছ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ